আপুনি আপোনাৰ ৱাইফক মেইনটেনেন্স নিদিয়াকৈও আপুনি ডিভোৰ্চ ল'ব পাৰিব, কিন্তু কথাটো হ'ল কেনেকৈ। হাই ফ্ৰেণ্ডছ, গুড মৰ্ণিং এণ্ড আসসালামু আলাইকুম। ৱেলকাম টু মাই এনাডাৰ ব্লগ। মই দেখা মতে আজিকালি বিবাহ আৰু বিবাহ বিচ্ছেদৰ হাৰ অট'মেটিকেলি বৃদ্ধি হৈ গৈ আছে। বিবাহ হৈ সংসাৰ কৰি যোৱাটো এটা ভালে কথা, কিন্তু বিবাহৰ পিছত বিবাহ বিচ্ছেদ কৰাটো সকলো ল'ৰাৰ বাবে এটা ডাঙৰ বোজা। কাৰণ যদি বিবাহ বিচ্ছেদ কৰিবলগীয়া হয় তেতিয়াহ'লে ল'ৰাৰ কাৰণে মোহৰ দিবলগীয়া হয়। তদুপৰি যদি আপোনাৰ ৱাইফ আপোনাৰ লগতে নাথাকে তেতিয়াহ'লে সকলো ল'ৰাই মেইনটেনেন্স বা ভৰণ পোষণ দিবই লাগিব। আৰু এই মেইনটেনেন্স বা ভৰণ পোষণটো আমাৰ ভাৰতৰ লগত বাধ্যতামূলক কৰি দিছে। তাৰ পিছতো এনেকুৱা কিছুমান গ্ৰাউণ্ড আছে আৰু সেইকেইটা গ্ৰাউণ্ডৰ কাৰণে এজন ল'ৰাই তেওঁৰ পত্নীক মেইনটেনেন্স বা ভৰণ পোষণ দিব নালাগে। মই এই মেইনটেনেন্স বা ভৰণ পোষণৰ বিষয়টো দুটা ভাগত ভাগ কৰিম। নম্বৰ 1 হৈছে যদি আপোনাৰ ৱাইফে আপোনাৰ পৰা আঁতৰি গৈ গোচৰ ফাইল কৰে, আৰু নম্বৰ 2 হৈছে যদি আপুনি আপোনাৰ ৱাইফৰ বিৰুদ্ধে গোচৰ ফাইল কৰে। যদি আপোনাৰ ৱাইফে আপোনাৰ বিৰুদ্ধে গোচৰ ফাইল কৰে তেতিয়াহ'লে আপুনি কেইটামান গ্ৰাউণ্ডত আপুনি আপোনাৰ ৱাইফক মেইনটেনেন্স নিদিয়াকৈ থাকিব পাৰিব। নম্বৰ 1 হৈছে আপুনি প্ৰুভ কৰিব লাগিব যে আপোনাৰ ৱাইফৰ আপোনাতকৈ বেছি ইনকাম চ'ৰ্চ আছে। নম্বৰ 2 হৈছে আপুনি প্ৰুভ কৰিব লাগিব যে আপোনাৰ ৱাইফৰ বেলেগৰ লগত পৰকীয় প্ৰেম সম্পৰ্ক আছে। নম্বৰ 3 হৈছে আপুনি প্ৰুভ কৰিব লাগিব যে আপোনাৰ ৱাইফে ইচ্ছাকৃতভাৱে আপোনাৰ পৰা ছেপাৰেট থাকিব বিচাৰিছে। আৰু নম্বৰ 4 হৈছে যদি আপুনি আৰু আপোনাৰ ৱাইফৰ মাজত মিউচুৱেলি বা সামাজিকভাৱে ছেপাৰেশ্যনটো হৈছে তেতিয়াহ'লে আপুনি আপোনাৰ ৱাইফক মেইনটেনেন্স বা ভৰণ পোষণ কেতিয়াও দিব নালাগে। দ্বিতীয় বিভাগটো হৈছে যদি আপুনি আপোনাৰ ৱাইফৰ বিৰুদ্ধে গোচৰ ফাইল কৰে। ধৰি লওক আপোনাৰ ৱাইফ মাকৰ ঘৰত থাকে, আপোনাৰ লগতে নাথাকে, আৰু বহুত দিন হৈ গ'ল আজিলৈকে আপোনাৰ ঘৰলৈ উভতিও নাহিলে, আৰু আপোনাৰ ৱাইফেও ডাইৰেক্টলি নকয় যে আপোনাৰ ঘৰলৈ আহিব বুলি। তেনে ক্ষেত্ৰতে আপুনি আপোনাৰ ৱাইফৰ বিৰুদ্ধে ডাইভোৰ্চ কেছ ফাইল কৰি আপোনাৰ মাজত থকা বিবাহখন বিচ্ছেদ কৰিব পাৰে। কিন্তু আপুনি জানেনে ডাইভোৰ্চ কেছ ফাইল কৰাৰ আগতে আপুনি এনেকুৱা এটা পন্থা হাতত ল'ব পাৰে যিটোৰ যোগেদি আপুনি আপোনাৰ ৱাইফৰ পৰা ডাইভোৰ্চ ল'ব পাৰে বা আপোনাৰ মাজত থকা বিবাহখন বিচ্ছেদ কৰিব পাৰে। তেতিয়াহ'লে আপুনি মেইনটেনেন্স বা ভৰণ পোষণৰ কথা কেতিয়াও চিন্তা কৰিব নালাগে। মই আপোনালোকক এটাই ক'ম, যদি আপুনি আজিৰ দিনতে এনেকুৱা পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া হৈছে তেতিয়াহ'লে আপুনি মোক কমেণ্টৰ জৰিয়তে আপোনাৰ পৰিস্থিতিটোৰ বিষয়ে শ্বেয়াৰ কৰিব পাৰে, আৰু ময়ো আপোনাৰ সমস্যাটো সমাধান কৰিবলৈ চেষ্টা কৰিম।